প্ৰিয় শিক্ষাৰ্থীসকল, তোমালোকৰ প্ৰথম পাঠ হৈছে বৰগীত। এই বৰগীত পাঠটোৰ ভিতৰলৈ যোৱাৰ আগতে বৰগীতটো কি বস্তু সেই বিষয়ে তোমালোকে জনাটো নিতান্ত প্ৰয়োজন। প্ৰতি বছৰে এই বৰগীতৰ ওপৰত বিভিন্ন প্ৰশ্ন আহি থাকে। গতিকে আহাচোন আমি এই বৰগীতৰ বিষয়ে কিছু কথা শিকি লওঁ। বৰগীত বুলিলে আমি এক ঘৰৰ নাম ধৰ্মৰ প্ৰাৰ্থনাৰ উপযোগী উচ্চ আধ্যাত্মিক ভাৱ ভাষাযুক্ত ৰাগ সংবলিত সুৰৰ পৰিৱেশন কৰা এবিধ গীতকে বুজো। এই বৰগীতসমূহ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰিছিল আৰু এই গীতসমূহ ৰচনা কৰাৰ মূল উদ্দেশ্য আছিল ভক্তি ধৰ্ম বা নাম ধৰ্ম প্ৰচাৰ কৰা। বৰগীতসমূহৰ ভাষা বৰগীতসমূহৰ ভাষা বুলি ক'লে আমি জানো যে বৰগীতসমূহৰ ভাষা হৈছে ব্ৰজাৱলী ভাষা। ব্ৰজাৱলী ভাষাটো এটা কৃত্ৰিম ভাষা। এই ভাষাটোৰ মূল ভেটি হৈছে মৈথিলী ভাষা। মৈথিলী ভাষাৰ লগত ভোজপুৰী, নেৱাৰী আৰু কাষৰীয়া অঞ্চলৰ আন ভাষাৰ সংমিশ্ৰণ গঢ় লৈ উঠা এটি কৃত্ৰিম ভাষা। এই কৃত্ৰিম ভাষাতে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে বৰগীতসমূহ ৰচনা কৰিছিল। এই বৰগীতসমূহত বহুত বেছি পৰিমাণে স্বৰধ্বনিৰ প্ৰয়োগ বেছি হৈছিল। সেইকাৰণে এই বৰগীতবোৰ শুনিবৰ কাৰণে বৰ বেছি শুৱলা আছিল। বৰগীতৰ সংখ্যা আমি জানো যে বৰগীতসমূহ অকল শংকৰদেৱ আৰু মাধৱদেৱেহে ৰচনা কৰিছিল। আন লোকেও যদি গীত ৰচনা কৰিছিল সেই সময়ত, কিন্তু সেইবোৰ গীতক বৰগীত বুলি কোৱা নহৈছিল। অকল শংকৰদেৱ আৰু মাধৱদেৱৰ গীতসমূহে বৰগীত বুলি কোৱা হয়। শংকৰদেৱ আৰু মাধৱদেৱ দুয়ো আছিল গুৰু শিষ্য। শংকৰদেৱ আছিল গুৰু আৰু মাধৱদেৱ আছিল শিষ্য। মাধৱদেৱে বৰগীত ৰচনা কৰিছিল 157টা। তেওঁৰ মাধৱদেৱৰ ফণিতাত পোৱা গৈছে। কিছুমান পণ্ডিতে আকৌ অনুমান কৰিছে যে তেওঁ 191টা বৰগীত ৰচনা কৰিছিল। আনহাতে শংকৰদেৱ অৰ্থাৎ গুৰুজনাই বৰগীত 12 কৰি ৰচনা কৰিছিল বুলি জনা যায় যদিও তেওঁৰ বৰগীতৰ সংখ্যা আমি 34টা অৰ্থাৎ 1/14টা বুলিহে জানো। তেতিয়াহ'লে আমাৰ মনত এটা প্ৰশ্ন উদয় হয় যে শংকৰদেৱৰ বৰগীতখিনি কি হ'ল, আৰু নাইবা শংকৰদেৱৰ তুলনাত মাধৱদেৱৰ বৰগীতৰ সংখ্যা বেছি হোৱাৰ কাৰণ কি? আমি জানো যে শংকৰদেৱ আৰু মাধৱদেৱে যিহেতু নাম ধৰ্ম প্ৰচাৰৰ কাৰণে বৰগীতসমূহ ৰচনা কৰিছিল, গতিকে তেওঁলোকে অসমৰ বিভিন্ন ঠাইত ধৰ্ম প্ৰচাৰ কৰি ঘূৰি ফুৰিছিল। এবাৰ বৰপেটাত তেওঁ গুৰুজনাই অৰ্থাৎ শংকৰদেৱে নাম ধৰ্ম প্ৰচাৰৰ কাৰণে কিছুমান ভক্তৰ লগত আলোচনা কৰি আছে, আৰু তেওঁৰে এজন প্ৰিয় ভক্ত আছিল কমলা গায়ন। এই কমলা গায়নে বৰগীতসমূহ আওৰাবলৈ লৈ গৈছিল, কিন্তু বনপুৰা জুইত সেই বৰগীতসমূহ পুৰি গৈছিল আৰু মাত্ৰ 1/14টা বৰগীতে বনপুৰা জুইৰ পৰা বাচিছিল বা বনপুৰা জুইৰ পৰা উদ্ধাৰ কৰিব পাৰিছিল। গতিকে আমি সেইকাৰণে শংকৰদেৱৰ বৰগীত মাত্ৰ 34টা বৰগীতহে পাওঁ আৰু বাকীখিনি জ্বলি গৈছিল। তেওঁ তেতিয়া মনত বৰ দুখ লাগিছিল শংকৰদেৱৰ, কাৰণ তেওঁ ইমান কষ্ট কৰি বৰগীতসমূহ ৰচনা কৰিলে, অথচ বৰগীতখিনি জ্বলি গ'ল। তেওঁ মনৰ দুখতে আৰু তেওঁ বৰগীত ৰচনা নকৰিলে, আৰু তেওঁ কি কৰিলে, তেওঁৰ শিষ্য মাধৱদেৱক বৰগীত ৰচনা কৰিবলৈ উপদেশ দিলে, আৰু মাধৱদেৱে বৰগীত ৰচনা কৰিলে আৰু তেওঁ 157টা বৰগীত ৰচনা কৰিলে। সেয়েহে শংকৰদেৱৰ তুলনাত মাধৱদেৱৰ বৰগীতৰ সংখ্যা বেছি আৰু শংকৰদেৱৰ বৰগীতৰ সংখ্যা কম। এতিয়া আহিল আমাৰ বৰগীতৰ লক্ষণসমূহ। বৰগীতৰ লক্ষণবোৰ হ'ল বৰগীতসমূহ হৈছে শাস্ত্ৰীয় ৰাগতালযুক্ত। দ্বিতীয়তে হৈছে বৰগীতসমূহ ব্ৰজাৱলী ভাষাত ৰচিত। তৃতীয়তে হৈছে বৰগীতসমূহ ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশ কৰে। চতুৰ্থতে হৈছে শংকৰদেৱ আৰু মাধৱদেৱে লিখা গীতবোৰকহে বৰগীত বোলা হয়। এই বৰগীতসমূহ নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যেৰে ৰচনা কৰা হৈছিল। বৰগীতসমূহ ভক্তিৰস প্ৰধান যদিও ইয়াত বাৎসল্য আৰু দাস্যভাৱ প্ৰকাশ হোৱা দেখিবলৈ পোৱা যায়। এইখিনিতে এটা প্ৰশ্ন আহিব, আমি পৰীক্ষা দেখি থাকো যে গুৰুজনাই যদিও বৰগীত ৰচনা কৰিছিল, কিন্তু দুই
দুজনৰে বৰগীতৰ মাজত কিছু পাৰ্থক্য নথকা নহয়। এই পাৰ্থক্যখিনি কি বুলি পৰীক্ষাত আহি থকা আমি দেখিবলৈ পাম। এতিয়া পাৰ্থক্যখিনি হৈছে শংকৰদেৱৰ বৰগীতত ঐশ্বৰিক শক্তিবোৰহে প্ৰকাশ কৰা হয়, আনহাতে মাধৱদেৱৰ বৰগীতত শিশু কৃষ্ণৰ লীলা বিষয়ক ছবি আৰু অসমৰ জাতীয় জীৱনৰ চিত্ৰ ইয়াত অংকিত হোৱা দেখিবলৈ পোৱা যায়। আমি বৰগীতৰ বিষয়ে জানিলো। এতিয়া ইয়াৰ পৰা কিছুমান প্ৰশ্ন আমাৰ পৰীক্ষাত আহিব পাৰে। কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে সেই বিষয়ে আমি কিছুমান প্ৰশ্ন আলোচনা কৰোঁ। বৰগীতসমূহ কোনে ৰচনা কৰিছিল? বৰগীতসমূহ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত মাধৱদেৱে ৰচনা কৰিছিল। বৰগীত কি ভাষাত ৰচিত? উত্তৰ হ'ব বৰগীত ব্ৰজাৱলী ভাষাত ৰচিত। ব্ৰজাৱলী ভাষাৰ মূল ভেটি কি? ব্ৰজাৱলী ভাষাৰ মূল ভেটি হৈছে মৈথিলী ভাষা। ব্ৰজাৱলী ভাষাটো কোন কোন ভাষাৰ সংমিশ্ৰণত গঢ়ি উঠিছে? ব্ৰজাৱলী ভাষাটো মৈথিলী, নেৱাৰী আৰু ভোজপুৰী ভাষাৰ সংমিশ্ৰণত গঢ়ি উঠিছে। বৰগীতৰ ভাষাৰ বিষয়ে লিখা। বৰগীতৰ ভাষা হ'ল ব্ৰজাৱলী ভাষা। ইয়াৰ মূল ভেটি হৈছে মৈথিলী ভাষা আৰু এই মৈথিলী ভাষাৰ লগত নেৱাৰী, ভোজপুৰী আদি ভাষাৰ সংমিশ্ৰণত এই ব্ৰজাৱলী ভাষাটো গঢ় লৈ উঠিছিল আৰু এই ভাষাতে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে বৰগীতসমূহ ৰচনা কৰিছিল। এই প্ৰশ্নটোত কোন হৈছে লিখা, ইয়াতে হ'ব লাগিছিল শংকৰদেৱৰ বৰগীতৰ তুলনাত মাধৱদেৱৰ বৰগীতৰ সংখ্যা বেছি হোৱাৰ কাৰণ কি? যিহেতু আমি আগৰ আলোচনাত ক'লোৱেই যে গুৰু দুজনে যেতিয়া নাম ধৰ্ম প্ৰচাৰৰ কাৰণে বৰপেটাত ভক্তসকলৰ লগত ধৰ্মৰ আলোচনা কৰি আছিল, সেইখিনি সময়তে তেওঁৰ বৰগীতসমূহ জ্বলি গৈছিল আৰু মাত্ৰ 34টা বৰগীতহে আছিল। আৰু তেওঁৰ মনৰ দুখতে বৰগীত নিলিখিলে আৰু তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱক বৰগীত ৰচনা কৰিবলৈ ক'লে আৰু মাধৱদেৱে গুৰুৰ বাক্য মানি বৰগীত ৰচনা কৰি গ'ল। সেয়েহে গুৰুৰ তুলনাত মাধৱদেৱৰ বৰগীতৰ সংখ্যা বেছি। শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীতৰ মাজত পাৰ্থক্য কি? শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীতৰ মাজত পাৰ্থক্য হ'ল শংকৰদেৱৰ বৰগীতত কৃষ্ণৰ ঐশ্বৰিক শক্তি প্ৰকাশ কৰা হৈছে, আনহাতে মাধৱদেৱৰ বৰগীতত শিশু কৃষ্ণৰ শিশু লীলা অৰ্থাৎ সৰুকালৰ ছবিহে প্ৰকাশ পায়। লগতে অসমীয়া সমাজৰ গাঁৱলীয়া ছবিও ইয়াত প্ৰতিফলিত হোৱা দেখিবলৈ পোৱা যায়। মাধৱদেৱৰ বৰগীতত কি ভাৱ চিত্ৰ ফুটি উঠা দেখা যায়? মাধৱদেৱৰ বৰগীতত শ্ৰীকৃষ্ণৰ শিশুকালৰ অৰ্থাৎ বাল্যকালৰ ছবি প্ৰকাশ পায়। লগতে অসমীয়া সমাজৰ চিত্ৰ একোখনি ইয়াত প্ৰকাশ পায়। বৰগীতৰ লক্ষণসমূহ কি কি? বৰগীতৰ লক্ষণসমূহ হ'ল বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত, বৰগীতৰ ভাষা ব্ৰজাৱলী, বৰগীতসমূহ ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশ কৰে। শংকৰদেৱ আৰু মাধৱদেৱে লিখা গীতখিনিকে বৰগীত বুলি কোৱা হয় আৰু এই গীতখিনি একমাত্ৰ নাম ধৰ্ম প্ৰচাৰৰ কাৰণেহে শংকৰদেৱ আৰু মাধৱদেৱে লিখিছিল। বৰগীতসমূহ মূলতঃ ভক্তি ৰস প্ৰধান যদিও ইয়াত দাস্য আৰু বাচ্যৰ প্ৰকাশ পোৱা দেখিবলৈ পোৱা যায়। ইমানেই আছিল ভিডিঅ'টো। ইয়াতে যদি বৰগীতৰ বিষয়ে তোমালোকৰ কিবা অসুবিধা আছে তেতিয়াহ'লে তোমালোকে কমেণ্টত এই বিষয়ে প্ৰশ্ন কৰিলে মই নিশ্চয় ইয়াৰ উত্তৰ দিবলৈ চেষ্টা কৰিম।